গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰ'দত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব। বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে, তেনেকুৱা কথা ক'ব। অসমীয়া মানুহে কি কৰিব লাগে, অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে, অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে, অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছো। কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ ঘিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল, অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল, অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে, সেই হিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে, বিচাৰ কৰিবলৈ যায়, তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুৰাই ফুলাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো, সেই মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে। যেতিয়া ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে, যেতিয়া ৰ'দে মূৰত ধৰে, মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয়, সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই, তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে। তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়েকত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বগা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা, আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই ফুলাই গালি দিবও পাৰা। বহাগী উৎসৱ 2025 এই বাকৰিত থিয় হৈ আমি সগৌৰৱে ক'ব পাৰো যে মই যিটো মাইকত কথা কৈ আছো, সেই মাইকটো আমি দুলীয়াজানৰ এগৰাকী অসমীয়া মানুহৰ পৰা আনিছো, চম্পকৰ পৰা আনি পেলাই আমি ইয়াত আজি ভাষণ দিয়াৰ ব্যৱস্থা কৰিছো। ইয়াত যিসকলে ইয়াত জড়িত হৈ আছে, এই বিহুখন আমি যিসকলে পাতিছো, বহু সময়ত কৈ থাকে অনা অসমীয়াৰ পৰা বিহু চান্দালৈ বিহু পাতিছে, কাৰোবাৰ পৰা চান্দালৈ বিহু পাতিছে। আমি সগৌৰৱে ক'ব পাৰো এই যুৱ সংঘৰ লগত জড়িত বিষয়ববীয়াসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইয়াত বিহু পাতিছে।